হেল্লি আৰু আজি পিছে কামাখ্যা মাৰ দৰ্শন কৰিবলৈ যোৱা হ'ল। কিনো হ'ল কৈ আছোঁ ৰ'ব বাটতে। আৰু এয়া গৈ আছোঁ আৰু এই ঘৰটো যে ক'বই নালাগে, ইমান ধুনীয়া লাগিছে নহয়। আৰু ইমান সেউজীয়া পৰিৱেশ, কিবা শ্বিলঙৰ যেন অনুভৱ হ'ল। আৰু এয়া গাড়ী লৈ বুলি গৈ আছোঁ আৰু এয়া পায়ে গ'লোঁ আমি কামাখ্যা মন্দিৰ গেট। আৰু দেখিছে ওপৰতো পূৰা বগা হৈ আছে। আৰু পিছে আজি পদযাত্ৰাও আছিলে সেইদিনাখন পিছে। আৰু এয়ানে পূৰা বগা হৈ আছে। প্ৰসাদো লৈ লোৱা হ'ল আৰু মই এজনী এইবাৰ পিছে ছাতি লৈহে যাব লগা হ'ল। যিহে বৰষুণ ক'বই নালাগে। আৰু পিছে ছাতি এটা মানুহ হৈছোঁ 6টা। কেনেকৈ লাগিছে কওকচোন, ইমান তিতি পৰি গৈছোঁ নহয়। আৰু ইমান বগা, গোটেইখন বৰষুণ দিছে যিটো ক'বই নালাগে। এনেকেই পিছে মা দৰ্শন কৰিলোঁ। পিছে ভাল লাগিলে কিন্তু দেই, মোৰ যে বৰষুণ দিয়া স্বত্তেও ইমানেই ভাল লাগিলে ক'ব নোৱাৰে। মই দেখিছেনে পূৰা চুলি তুলি তিতি গৈছে, ক'ব নোৱাৰে। তথাপিও ফটো মাৰিবলৈ নাই। এনে আমি ফটো মিলা আছিলে এখন